ই-ৰিক্সা চালকৰ বাবে জেললৈ যাব শৃংখল চলিহা। শিৱসাগৰ পৌৰসভাত ভ্ৰষ্টাচাৰী লোকৰ বাস। থলুৱাৰ পেটত গুৰ মৰা কাৰ্য সহ্য নকৰে শৃংখল চলিহাই। ই-ৰিক্সা চালকৰ সৈতে পুনৰ সংঘাত শিৱসাগৰ পৌৰসভাৰ। পৌৰসভাৰ এলেকাত একাংশ ই-ৰিক্সাৰ ওপৰত শিৱসাগৰ পৌৰসভাই নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চালকসকলৰ মাজত। উল্লেখ্য যে শিৱসাগৰত চলাচল কৰি থকা ই-ৰিক্সাসমূহ ইতিমধ্যে দুটা ভাগত বিভক্ত। হাজাৰধিক ই-ৰিক্সা শিৱসাগৰ পৌৰসভাত পঞ্জীয়নভুক্ত হৈ থকাৰ বিপৰীতে প্ৰায় ৩,০০০ ই-ৰিক্সা শিৱসাগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত পঞ্জীয়নভুক্ত হৈ আছে। জিলা পৰিবহণ কাৰ্যালয়ৰ অধীনত পঞ্জীয়নভুক্ত হৈ থকা ই-ৰিক্সাসমূহৰ ওপৰত শিৱসাগৰ পৌৰসভাই অতিৰিক্তভাৱে কৰ প্ৰয়োগ কৰা তথা নিষেধাজ্ঞা জাৰি কৰাৰ অভিযোগ এইসকল ই-ৰিক্সা চালকৰ। তাৰোপৰি শিৱসাগৰ পৌৰসভাই ধাৰ্য কৰি দিয়া কৰৰ টিকটত কোনো দালাল চক্ৰই অধিক ধন লৈ যোগান ধৰা বুলিও অভিযোগ তুলিছে এইসকল ৰিক্সা চালকে। কথাটো গম পোৱাৰ পিছত সি কি কৰিলে, মিউনিচিপালিটি টিকেটটো দলিয়াই আকৌ দ্বিতীয় টিকেটটো সি লগাই থৈছে। এতিয়া মোৰ কথা হ'ল কি, এজন মানুহে দুটাটো ৰেজিষ্ট্ৰেশ্যন কেতিয়াও হ'ব নোৱাৰে। আমি এতিয়া ধৰক গভৰ্ণমেণ্টকো আমি টেক্স দিম, আকৌ পৌৰসভাটো টেক্স দিম, এইটো কেনেকুৱা কথা? কাৰোবাৰ পৰা ৭,০০০ লৈছে বুলি শুনিছোঁ, কাৰোবাৰ ১০,০০০ নহয়। আৰু ইয়াতে মানুহ এজন আছিলে টেপ বিচাৰিছে বোলে ১২,০০০। তাৰমানে কমিটি মানুহ, মিউনিচিপালিটি যিবিলাক কমিটি আছে, এজনৰ নাম হৈছে আবিদুৰ ৰহমান। সি মানুহক মানে কালেক্ট কৰে যে তোৰ গাড়ীখন মই চলাবলৈ দিম, তই মোক কিমান পইচা দিবি। তেনেকুৱা মানুহ কালেক্ট কৰা বেটেৰী ৰিক্সা ছেক্ৰেটাৰী। কিন্তু তেখেতৰ আকৌ দুখন ৰেজিষ্ট্ৰেশ্যন আছে। এখন দ্বিতীয় আপোনাৰ 1737 নহয় জানো, 1737 এতিয়া নতুনকৈ সি লগাইছে। আগৰ পুৰণা ৰেজিষ্ট্ৰেশ্যনটো আছিলে 273। এইখন চলাই SMB গাড়ী চলাই আছে। আনফালে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰ লাচিত সেনাৰ শৃংখল চলিহাই। থলুৱা এই ই-ৰিক্সা চালকসকলৰ পেটত গুৰ মৰা কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু প্ৰয়োজনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ লাচিত সেনাৰ নেতাগৰাকীৰ। শিৱসাগৰ মিউনিচিপালিটি বৰ্ডৰ এটা সিদ্ধান্তৰ বিৰুদ্ধে ইয়াত সমূহ খিলঞ্জীয়া মানুহ একত্ৰিত হৈছে। বীৰ লাচিত সেনা অসমে এই আন্দোলনৰ নেতৃত্ব ল'ব। কথাটো হৈছে কি, শিৱসাগৰ টাউনৰ বাহিৰৰ যিখিনি বেটেৰী ৰিক্সা চালক আছে তেওঁলোকক বোলে শিৱসাগৰত বেটেৰী চলাব নিদিয়ে শিৱসাগৰ মিউনিচিপালিটি বৰ্ডে। এতিয়া কথা হৈছে এওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে দ্বিতীয় অফিচত, আৰু এতিয়া মিউনিচিপালিটি বৰ্ডে ১২০০ টকালৈ এটা কুপন দিছে, আৰু সেই কুপনটো যাৰ যাৰ ওচৰত আছে তেওঁলোকে বেটেৰী চলাব পাৰিব, বাকীসকল নোৱাৰিব। এই কথাটো কেনেকৈ হ'ব? ইয়াত বহিৰাগত মানুহে আহি বেটেৰী ৰিক্সা চলাই আছে, আৰু ইয়াত আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে বেটেৰী ৰিক্সা চলাব নোৱাৰিব। এই কথাটো গ্ৰহণযোগ্য নহয়। আৰু সেইকাৰণে শিৱসাগৰত 144 দি লৈছে যাতে আমি আন্দোলন কৰিব নোৱাৰোঁ। কিন্তু 144 প্ৰয়োজনৰ ওফৰাই দিয়া হ'ব, আন্দোলন হ'ব, তীব্ৰতৰ আন্দোলন হ'ব, ৰাজপথত আন্দোলন হ'ব। আৰু এইটো কথা ইতিমধ্যে আমি শিৱসাগৰ মিউনিচিপালিটি বৰ্ডক জনাই দিছোঁ। যদি আমাৰ থলুৱা ল'ৰা পেটত গুৰ মাৰে, গুৰ মৰা কাৰ্যক সহ্য কৰা নহ'ব। আৰু এইখন বিজেপি চৰকাৰে এটা চাকৰি দিব পৰা নাই, আৰু যিখিনি মানুহে নিজে কষ্ট কৰি এখন বেটেৰী চলাই পেলাই, বেটেৰী ৰিক্সা চলাই ঘৰখন চলাই আছে, আৰু তেওঁলোকৰ পেটত গুৰ মাৰিবলৈ লৈছে, এই কথাটো সহ্য কৰা নহ'ব। ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব। আৰু ইয়াৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ কৰিছোঁ, শিৱসাগৰ মিউনিচিপালিটি বৰ্ডৰ যিখিনি কাৰাপশ্যন আছে তাৰ ওপৰত এটা এনকুৱাৰী দিয়ক। এতিয়া শিৱসাগৰ মিউনিচিপালিটি বৰ্ডে লাইটৰ বিল দিবলৈ আছে 45 লাখ টকা। 45 লাখ টকা লাইটৰ বিল দিবলৈ আছে, আৰু মিউনিচিপালিটি বৰ্ডে নিকা আৰু স্বচ্ছতাৰ কথা কয়। গোটেই শিৱসাগৰৰ ধুৰন্ধৰ সোপা মিউনিচিপালিটি বৰ্ডত সোমাই আছে। শিৱসাগৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মানুহখিনি মিউনিচিপালিটি বৰ্ডত সোমাই আছে। আৰু এইখন সংগ্ৰাম এই ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে হ'ব। এইখন সংগ্ৰাম সেই ভ্ৰষ্টাচাৰী দুৰ্নীতিকাৰী মানুহখিনিৰ বিৰুদ্ধে হ'ব। আৰু এইখন সংগ্ৰাম শিৱসাগৰৰ সমূহ খিলঞ্জীয়া মানুহে আমি একেলগে কৰিম বুলি আমি অংগীকাৰবদ্ধ হৈছোঁ। আৰু এই ক্ষেত্ৰত যদি চৰকাৰে আমাক কাৰাগাৰলৈ নিক্ষেপ কৰে,
নিক্ষেপ কৰিব পাৰে, কিন্তু অসমীয়া মানুহখিনিৰ ক্ষেত্ৰত খিলঞ্জীয়া মানুহখিনিৰ ক্ষেত্ৰত কোনো কাৰণে আপোচ কৰা নহ'ব আৰু নহ'ব। এইটো আমাৰ স্পষ্ট কথা। প্ৰয়োজনত যদি জেললৈ যায়, প্ৰথম জেললৈ যোৱা মানুহটো আৰু প্ৰথম জেলত সোমোৱা মানুহটো শৃংখলচলীয়া হ'ব। এইটো মই শিৱসাগৰ খিলঞ্জীয়া প্ৰত্যেক ই ৰিক্সা চালকক মই মোৰ ফালৰ পৰা এইটো প্ৰতিশ্ৰুতি দিছোঁ। সোমোৱা মানুহটো শৃংখলচলীয়া হ'ব। আৰু অতি শীঘ্ৰে উপায়ুক্ত মহোদয়ে, অতি শীঘ্ৰে দ্বিতীয় মহোদয়ে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু খিলঞ্জীয়া ল'ৰাৰ পেটত গুৰ মৰা যিটো কাৰ্য মিউনিচিপালিটি বন্ধ কৰিবলৈ সকীয়াই দিলোঁ। উল্লেখ্য যে শিৱসাগৰ নগৰত চলি থকা ই ৰিক্সাসমূহৰ সংখ্যাক লৈও বিভিন্ন সময়ত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ই ৰিক্সাসমূহৰ বাঢ়ি অহা সংখ্যাই বিভিন্ন সময়ত নগৰখনত তীব্ৰ যান জঁটৰ সৃষ্টি কৰি আহিছে। এই ক্ষেত্ৰত এই সমস্যা সমাধানৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰে তথা পৌৰসভাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত পৌৰসভা কৰ্তৃপক্ষই কি স্পষ্টীকৰণ দাঙি ধৰে সেয়া হ'ব লক্ষণীয়। শিৱসাগৰৰ পৰা মুস্তাক আহমেদৰ ৰিপৰ্ট, মাই নিউজ এনি।